লাষ্ট ক্লাছত আমি ৰিমাইণ্ডাৰ থিয়ৰাম পঢ়িছিলোঁ এতিয়া তাৰে এপ্লিকেশ্যন হিচাপে আমি এক্সাৰচাইজটো কৰিম এক্সাৰচাইজ 2.3 ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চোৱাচোন ফাইণ্ড দ্য ৰিমাইণ্ডাৰ when x square plus 3x plus 3x plus 1 is divided by ফাৰ্ষ্ট দিছে x plus 1 ছেকেণ্ড দিছে x minus half তাৰপৰা x আৰু নেক্সট আছে x plus 5 আৰু আছে 5 plus 2x এতিয়া আমি প্ৰথমে এতিয়া কি হ'ল যেহেতু আমাৰ ৰিমাইণ্ডাৰ বিচাৰিছে কুৱেশ্যন বা বিচৰা নাই গতিকে আমি কি হয় লং ডিভিজন মেথডত নকৰিলেও হ'ব আমাৰ যোনটো ৰিমাইণ্ডাৰ থিয়ৰাম আছে সেইটো এপ্লাই কৰিম এতিয়া কেনেকৈ কৰিম চোৱা ফাৰ্ষ্টে আমি যোনটো আমাৰ পলিনমিয়েল আছে সেইটো px বুলি ধৰি ল'ম let px equal to কি লিখিব পাৰিম x cube plus 3x square plus 3x plus 1 লিখিলোঁ আৰু তোমাৰ এতিয়া কি হ'ব যোনটো x ৰ ভ্যালুটো তুমি উলিয়াই ল'বা ফাৰ্ষ্ট কি আমি 1 নম্বৰটো কাৰণে কৰিম ন x plus 1 আছে এতিয়া ইয়াত লিখিব পা x plus 1 equal to 0 x ৰ ভ্যালুটো উলিয়াই লা যোনটো আমাৰ সলিউশন পাম মানে কিমান হ'ব -1 হেতুকে আমি পুট কৰি দিব লাগিব ইয়াত ঠিক আছে এতিয়া এনেকৈ ধুনীয়াকৈ লিখিবা ইউজিং ৰিমাইণ্ডাৰ থিয়ৰাম when px equal to x cube plus 3x square plus 3x plus 1 এতিয়া আমি লিখিম ইয়াতে তুমি লিখিবা is divided by x plus 1 remainder is given by কিমান দিব এই যে x ৰ ভ্যালুটো আছে -1 হেতুৱে দিব p - 1 ঠিক আছে এতিয়া আমি উলিয়াম p - 1 হলে আমাৰ কাৰণে কি হ'ব therefore p - 1 পুট কৰি দিয়া -1 ক কিউব কৰিব লাগিব পাস 3 into -1 square plus 3 into -1 বা +1 এতিয়া -1 ক কিউব কৰিলে কিমান হ'ব -1 এ পাবা 1 ক কিউব কৰিলে 1 আৰু মাইনাসৰ ওপৰত যেহেতু অড নাম্বাৰ আছে এটো 3 টো গতিকে মাইনাস ডাল আহি যাব ইয়াতে 3 into -1 ক স্কয়াৰ কৰিলে কিমান হ'ব এটো ইভেন হয় 2 টো গতিকে অকল 1 থাকিব আৰু এটো কিমান হ'ব 3 into তোমাৰ -1 -3 +1 এতিয়া -1 এটো 3 into 1 কিমান 3 আকৌ -3 আৰু +1 এতিয়া +1 -1 কেনসেল হ'ব +3 -3 কেনসেল হ'ব ইকুৱেল টু কিমান পালো 0 তাৰ মানে মোৰ ৰিমাইণ্ডাৰ কিমান হ'ব 0 গম পালা এটা তুমি লং ডিভিজন মেথড কৰি কোৱেশ্চন ৰিমাইণ্ডাৰ এবোৰ উলিয়াব প্ৰয়োজন নাই ডাইৰেক্ট যেটো আমি ৰিমাইণ্ডাৰ থিওৰাম এটা পাইছো ডাইৰেক্ট উলিয়াব পাম ঠিক আছে তে আমি নেক্সট টুলে যাও সেকেন্ডটো তোমাৰ কি আছে x - half আছে x - half হা equal to 0 ধৰি লৈছো x equal to কিমান হ'ব half therefore তুমি আৰু using remainder theorem বুলি লিখি পুট কৰি দিব পাৰা কি হ'ব p half equal to কেটা ফৰ্মুলাটা পুট কৰা half cube plus 3 into half square plus 3 into half jot তোমাৰ x আছে এটো নাছিল জানো এটো x cube plus x cube plus 3x square plus 3x plus 1 এটো x ৰ জাগাত মই half বহাইছো -1 ক কিউব কৰিলে 1 2 কিউব কৰিলে কিমান হয় 8 এটো 3 into -1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 আৰু 3 into 1 3/2 plus 1 so 1/8 plus এটো কিমান হ'ব 3 1 3 বা 4 আহিব plus এটো 3/2 plus 1 ঠিক আছে এ 8 4 2 আছে এলচিয়াম ললে কি হ'ব আটাকো ডাঙৰ পাবা 8 পাবা এটো 8 বনি আছে গতিকে 1 থাকিব একো নাই এটো 4 টো 8 বনাবলে কি ইনটু 2 কৰিব লাগে ন তো তুমি দেখাব নালাগে ইয়াতে জাস্ট মই তোমাক বুজাবৰ কাৰণে এটো কৈ দিছো গতিকে 4 লগতো তুমি 2 ইনটু কৰিলে আপত 3 লগতো কৰিব লাগিব এটো তাবা 2 লগত কি ইনটু কৰিলে 2 লগতো 4 ইনটু কৰিব লাগিব গতিকে ওপৰ এই 3 টো লগতো 4 ইনটু কৰিব লাগিব আৰু ইয়াৰ তলতো তোমাৰ 1 এ আছে গতিকে কিমান হ'ব ওপৰটো 1 into 8 কৰিব লাগিব ঠিক আছে 8 1 plus 3 to 6 3 4 12 আৰু 1 is 1 গতিকে কিমান হ'ব 12 plus 8 20 20 plus 6 26 plus 1 27 27/8 তাৰ মানে therefore remainder equal to কিমান হ'ব 27/8 বুজি পালা এনেকৈ কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ নেক্সট টো কি নেক্সট টো খালি চোৱা ইয়াতে
অকল x দি আছে x ৰ লগত একো মানে টাৰ্ম প্লাছ বা মাইনাছ হৈ থকা নাই গতিকে আমিতো গম নাপাওঁ ধৰা px ৰ জেগাত আমি কি ভ্যালু পুট কৰিব লাগিব x ৰ জেগাত গতিকে এইটোত আকৌ তুমি ডিভিজন কৰি চাব লাগিব তেতিয়াহে ৰিমাইণ্ডাৰটো গম পাবা ঠিক আছে 3 নম্বৰটোত কৰিব লাগিব x এ ডিভাইড কৰি দিওঁ মই x cube plus 3x square 3x square plus 3x plus 1 গতিকে ফাৰ্ষ্টে x cube কিবা যাব x square যাব তেতিয়া কিমান হ'ব x cube ঠিক আছে তাৰপৰা 3x square plus 3x plus 1 টো নমাই দিয়া এবাৰ কিমান যাব x square বনাব লাগে গতিকে এটা x এবাৰ আগতো কোফিচিয়েন্ট আছে 3 গতিকে 3x এ ইনটু কৰিব লাগিব তেতিয়া কিমান হ'ব 3x square তাৰপৰা আকৌ নমাই দিয়া তোমাৰ 3x এবাৰ কিবা যাব 3 টাইম যাব তেতিয়া কিমান পাবা 3x আৰু তোমাৰ 1 টো এতিয়া নমাই দিয়া তো সাইনবোৰ বদলি হৈ যায় কাৰণে কেনসেল হৈ যায় যেটো গম পাইছে আৰু 1 টো নমাই দিয়া 1 টোক যাব জানো x না যায় নহয় গতিকে therefore ৰিমাইণ্ডাৰটো কিমান হ'ব ইয়াত আকৌ তুমি কৰিব লাগিব হা যেহেতু x ৰ মাছৰ ভ্যালু নাই দিয়া ৰিমাইণ্ডাৰটো 1 ঠিক আছে এটা নেক্সট আছে কি আছে x + পাই x এটো গম বুজি পালা x + পাই টো চাও x + পাই = 0 তেন্তে এফালে ধৰক কৈছো x = কিমান হ'ব পাই টো এফালে গুচি যাব নহয় - পাই ঠিক আছে গতিকে ইউজিং ৰিমাইণ্ডাৰ থিওৰাম কি লিখিব পাৰিম p - পাই = কিমান হ'ব x cube আসলে -পাই কিউব হ'ব x এর জায়গায় তারপর 3x স্কয়ার আছে 3 * পাই স্কয়ার হবে প্লাস 3x আছে 3 পাই পাই প্লাস 1 ঠিক আছে গতিকে x এর জায়গাত সবতে পাই বহাই দিলো এতিয়া সব পাই কিউব কৰিলে কেনে পাই কিউবে হ'ব আৰু মাইনাসৰ ওপৰত তোমাৰ অড নাম্বাৰ আছে না মাইনাস ডাল আহিব ইয়াতে এটো কিমান হ'ব পাই স্কয়াৰ বা মাইনাস ডাল কি হ'ব নাইকিয়া হৈ যাব না স্কয়াৰ কৰিছে যেটো এটো হ'ব 3 পাই স্কয়াৰ আৰু কি প্লাসে মাইনাসে মাইনাস আৰু 3 পাই হ'ব ঠিক আছে এর মাইনাস ডাল আছে যে মানে এটো আছে তাৰপৰা প্লাস 1 এটোৱে তোমাৰ হ'ব ৰিমাইণ্ডাৰ এটোটো তোমাৰ আমি আৰু সলভ কৰিব নোৱাৰো ইয়াতে ৰাখি লব therefore remainder equal লিখিবা -পাই কিউব plus 3 পাই square minus 3 পাই plus 1 ঠিক আছে ইমানখিনিয়ে কৰিব লাগিব নেক্সট আছে 5 plus 2x ইয়াতে তুমি x এর ভ্যালুটো লিয়ে সলভ কৰিলা 5 plus 2x = 0 2x টো ৰাখি মেফালে যেহেতু x এর ভ্যালু উলিয়াব লাগে 5 টো সমান চিহ্নৰ ইফালে লৈ যাম -5 হ'ব আৰু x = কিমান হ'ব 2 টো ইনটু আছে ইফালে গলে ডিভাইড হৈ যাব ঠিক আছে -5/2 এতিয়া লিখিবা ইউজিং ৰিমাইণ্ডাৰ থিওৰাম এনেবা p -5/2 এটা পুট কৰি দিও তেনে প্ৰথমে -x³ আছে তাত কি হ'ব -5/2 কিউব প্লাস 3 ইনটু তোমাৰ কিমান হ'ব -5/2 স্কয়াৰ প্লাস 3 ইনটু -5/2 তাৰপৰা প্লাস 1 ঠিক আছে এটো সলভ কৰিম এটা -1 ক কিউব কৰিলেটো মাইনাস ডাল থাকিব তাৰপৰা 5 ক কিউব কৰিলে কিমান হ'ব 5 5 * 25 আৰু 25 ৰ লগত 5 ইনটু কৰিলে তোমাৰ হ'বগে 125 5 5 25 125 হ'ব এটো আৰু 2 কিউব কৰিলে হ'বগে 8 প্লাস ইয়াকটো স্কয়াৰ কৰিলে মাইনাস ডাল নাথাকিব 3 ইনটু কিমান হ'ব 5 ক স্কয়াৰ কৰিলে 25 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 তাৰপৰা ইয়াত তোমাৰ মাইনাস ডাল আছে মাইনাস প্লাসে মাইনাস 3 5 যায় কিমান 15 আৰু ইফালে 2 প্লাস 1 -125/8 আৰু 3 ইনটু কৰি দিয়া তোমাৰ 25 ৰ লগত 3 5 যায় 15 3 2 যায় 6 7 75 হ'ব 4 -5 15/2 প্লাস 1 ইয়াতো তোমাৰ সেমে হ'ল 8 4 আৰু 2 তোমাৰ এলচিএম যদি লোৱা তুমি কিমান পাবা 8 পাবা কৈ চাবা পাৰা আৰু ইয়াতে 8 4 2 কি হৈ যাব 2 এ যাব 2 4 যায় 8 2 2 যায় 4 2 1 যায় আকৌ 2 এ যাব 2 2 যায় 4 2 1 যায় 2 আৰু 1 টো আহি যাব আকৌ 2 এ যাব 2 1 যায় 2 1 1 তাৰমানে কিমান হ'ল ইনটু কৰিলেটো 8 পাবা ন 8 এ হ'ল গতিকে এটোটো বনিয়া আছে 8 ইয়াত গতিকে এটো 125 ডাইৰেক্ট আহিব ইয়াত কি 2 ইনটু কৰিব লাগিব না 2 ইয়াত ইনটু কৰিলে ওপৰটো কৰিব লাগিব 75 ৰ লগত 2 ইনটু কৰা কিমান পাবা 2 5 যায় 10 2 7 যায় 14 15 এটো হ'ব 150 মাইনাস 2 লগত 4 ইনটু কৰিলে ওপৰত 15 ৰ লগত কৰিলে 15 ৰ লগত 4 ইনটু কৰিলে পাবা 60 এটো 60 আৰু এটা আছে 1 ৰ লগত কি ডাইৰেক্ট এটো ইনটুয়ে হৈ যাব এটো 8 পাবা ঠিক আছে এতিয়া তুমি প্লাস কিনি প্লাস ভাগে কৰা মাইনাস টু মাইনাস ভাগে কৰা
ইয়াতে 150 প্লাছ 8 কিমান হ'ব প্লাছ 158 আৰু মাইনাছখিনি মাইনাছ ভাগ মাইনাছ প্লাছে হ'ব 125 আৰু 60 টো প্লাছ কৰিব লাগিব খালি চাইনডাল মাইনাছ আহিব 5 6 প্লাছ 2 8 1 185 খালি আগত মাইনাছডাল আছে এতিয়া প্লাছে মাইনাছে কি মাইনাছেটো হ'ব গতিকে ইয়াতে তোমাৰ আৰু ডাঙৰ ডাঙৰ মাইনাছ থোৱাৰ কাৰণে মাইনাছডাল দিয়ে লোৱা 185 পৰা তুমি 158 মাইনাছ কৰা কেনেকৈ পাবা 15 পৰা 8 গ'লে থাকে 7 আৰু তোমাৰ ইয়াত থাকি গ'ল 7 7 পৰা 5 গ'লে থাকিব 2 তাৰমানে 27 মাইনাছ 27 বাই আমাৰ আনচাৰ এতিয়া therefore লিখি দিয়া ৰিমাইণ্ডাৰ ইকুৱেল মাইনাছ 27 বাই এনেকৈ ধৰণে তোমালোকে ৰিমাইণ্ডাৰ থিয়ৰেমটো লৈ কৰিবা লং ডিভিজন মেথডটো লৈ কৰিব নালাগে সেইটো কৰিলে তোমালোকৰ বহুত টাইম যাব কিন্তু যদি এনেকৈ এক্সৰ ভেলুটো নিদিয়ে এইটো নিচিনা এইটো তেতিয়া কিন্তু তোমালোকে কৰি চাব লাগিব হা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ ফাইণ্ড দ্য ৰিমাইণ্ডাৰ when x cube minus ax square plus 6x minus a is divided by x minus a ইয়াতে সেম ইয়াতে x minus a equal to 0 বুলি লৈ ল'বা therefore x equal to কিমান হ'ব minus a টো যদি ইকুৱেল চাইন অপজিট সাইডে যায় কিমান হ'ব প্লাস a হ'ব a পালো এতিয়া ইউজিং আৰু ইয়াত লিখি ল'বা লেট তোমাৰ পলিনোমিয়েলটো px বুলি কৈ লৈ ল'ব পাৰা x cube minus ax square plus 6x minus 1 এটা ইউজিং ৰিমাইণ্ডাৰ থিওৰাম তুমি কি লিখিব পাৰা pa ইকুৱেল আমি উলিয়াই দিম মানে x ৰ জায়গাত a বিলাক বহাই দিম a কিউব হ'ব x ৰ জায়গাত বহাইছে ইয়াতে কি হ'ব মাইনাস a এটা আছে আৰু x ৰ জায়গাত a স্কয়াৰ হ'ব প্লাস 6 ইনটু কিমান হ'ব a মাইনাস a ঠিক আছে এটা সলভ কৰিম a কিউব মাইনাস a লগত a স্কয়াৰ ইনটু কৰিলে কিমান পাম a কিউব পাম প্লাস এটা 6 ৰ লগত a ইনটু কৰিলে 6a মাইনাস a এটো প্লাস a কিউব মাইনাস a কিউব কেনসেল হ'ল 6a পা এটা মাইনাস হলে কিমান থাকিব 5a পাই গ'লে আমি ৰিমাইণ্ডাৰ therefore ৰিমাইণ্ডাৰ ইকুৱেল কিমান হ'ব 5a এনেকৈ সলভ কৰিবা তোমালোকে ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনলৈ যাওঁ check whether 7 plus 3x is a factor of 3x cube plus 7x actually factor to চেক কৰিবলৈ হলে তুমি ৰিমাইণ্ডাৰটো যদি 0 উলাই দিব পাৰা ন তেনেহলে ই তোমাৰ এটা আমাৰ হেৰি হ'ব কি লিখা ৰিমাইণ্ডাৰ হ'ব গতিকে আমি ইয়াতে কৰিম চাবা কেনেকৈ ফেক্টৰ হ'ব মানে মই এটা সিম্পল এক্সাম্পল লৈ বুজাইছো এটা 6 ক তুমি 2 এ তুমি ডিভাইড কৰা 2 3 যা 6 ৰিমাইণ্ডাৰটো 0 ওলালে নাই 0 ওলোৱা কাৰণে কি হয় 6 ৰ ফেক্টৰ হয় 2 গম পালা নে এটো কথা তেনেকৈ আমি ইয়াত কৰি চাম ডিভাইড কৰি চাব নালাগে আমি ৰিমাইণ্ডাৰ থিওৰামটো এপ্লাই কৰিম ৰিমাইণ্ডাৰটোহে চেক কৰিব লাগে 0 হয় নে নহয় তেতিয়া আমি গম পাম ফেক্টৰ নেকি ইয়াতে চোৱা px ইকুৱেল টু লিখি লবা 3x cube plus 7x ঠিক আছে তাৰপা and আমাক কি দিছে 7 plus 3x equal to 0 x ৰ ভ্যালুটো উলিয়াই লোৱা 3x 7 টো তোমাৰ ফেলে গলে কিমান হ'ব -7 x ৰ 3 টো ইনটু আছে ডিসাইডে লৈ যাবা ডিভাইড হ'ব -7/3 ঠিক আছে এতিয়া আমি পুট কৰিম ভ্যালুটো -7/3 কি আছে এইটো 3 ইনটু -7/3 whole cube plus 7 into -7/3 ঠিক আছে তে 3 into তোমাৰ ইয়াতে কি হ'ব মাইনাসক টু কিউব কৰিলে মাইনাস ডাল থাকিব 7 ক কিউব কৰিলে পাবা 343 নকা কিটা তোমালোকে চালবা 3 কিউব কৰিলে পাবা 27 এটো প্লাস মাইনাসে কিমান হ'ব মাইনাস আৰু 7 7 যা কিমান 49 আৰু তলত 3 থাকিব এতিয়া 3 এ তোমাৰ 27 কিমান যায় 9 টাইম যায় 3 9 যায় 27 minus 343/9 এটো কিমান হ'ব 49/3 ঠিক আছে এটো মই এলসিএম লৈ চাও 9 আৰু 3 এলসিএম লৈ কিমান পাবা 9 এ পাবা যেহেতু এটো 9 বনি আছে এটো -343 টো তেনেকৈ থাকিব মাইনাস এ 3 লগত তুমি আৰু এটা 3 ইনটু কৰিব লাগিব তেতিয়া হ'ব ওপৰটো কৰিব লাগিব 49 লগত 3 ইনটু 39 যা 27 টু থাকিব 43 যা 12 12 তোমাৰ কিবা 2 ইনটু 147 ঠিক আছে এতিয়া মাইনাসে কি হ'ব প্লাসে হ'ব 3 plus 7 10 4 plus 4 8 9 590 ঠিক আছে এটো পালো আমি -590 এটো 0 পালো জানো নাপালো নহয় ইয়াতে যে 0 এটো মই কৈ দেখাইছো 7 plus 3 10 4 plus 4 8 1 এটা আছে 9 490
এইটো হ'ব 490 হা 590 নহয় 490 ইয়াতে তোমালোকৰ 490 পালে মানে কি not equal to 0 therefore তোমালোকে লিখি দিবা 7 plus 3x is not a factor of কি আছে তোমাৰ পলিমেটো 3x cube plus 7x এনেকৈ কৈ তোমালোকে কৈ দিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট চাওঁ find the quotient and remainder এতিয়া চোৱা ইয়াত quotient বিচাৰিছে and remainder বিচাৰিছে গতিকে আমি লং ডিভিজন মেথডত কৰিব লাগিব তেতিয়াহে আমি আনসাৰটো পাম ঠিক আছে অকল ৰিমাইন্ডাৰ বিচাৰিলে আমি ৰিমাইন্ডাৰ থিওৰাম লগালোহেঁতেন কিন্তু কোৱেশ্চন বিচাৰিছে গতিকে আমি কৰি চাব লাগিব এতিয়া ফাৰ্ষ্টটো কি দিছে এইটো পলিনমিয়েলটো দিছে এইটো x মানে ডাইৰেক্ট কৈ দিয়ে x cube minus 4x square plus 2x plus 5 এতিয়া x ক তুমি x cube বনাবলৈ কি ইনটু কৰিব লাগিব x square ইনটু কৰিব লাগিব এতিয়া x square লগত তোমাৰ কি আছে x minus 2 এটা তাকো ইনটু কৰিব লাগিব x লগত x ইনটু কৰিলে বা x cube x square লগত minus 2 কৰিলে বা minus 2x square গতিকে কি হ'ব x cube minus 2x square সিমিলাৰ টাৰ্মবোৰ তলত বহাবা যেটো ইয়াতো স্কয়াৰ আছে ইয়াত তলত বহাম এই সাইনডাল বদলি হৈ গ'ল এই মাইনাসডাল কি হ'ব প্লাস হ'ব প্লাসে মানে কি minus 4 পৰা 2 গলে 2 পাম 2x square আৰু যেটো তোমাৰ ডাঙৰটো 4 4 আগত মাইনাস আছে মাইনাসডাল আহিব তাৰপৰা তোমাৰ 2x plus 5 টো নামি আহিব ঠিক আছে এতিয়া x টো তুমি বনাব লাগে minus 2x square কি হয় minus 2x দিলে হ'ব চোৱা minus 2x লগত x ইনটু কৰিলে minus 2x square আৰু minus 2 লগত 2x কৰিলে কিমান পাবা 2 to the 4 4x ইয়াতে তোমালোকে এইটো লিখিবা minus 2x square minus 4x এই মাইনাসডাল কি হ'ব প্লাস হৈ যাব এটা কেনসেল যাব না এই মাইনাসডাল প্লাস হ'ব 4 প্লাস টো কিমান পাম 6x plus 5 ঠিক আছে এটা x টো তুমি 6x বনাব লাগে x আছে গৰিকে কি অকল প্লাস 6 দি দিলে হৈ যাব তে কৰি চাও 6x minus কি হ'ব 12 হ'ব 6x minus 12 এতিয়া ইয়াৰে তো সাইনডাল বদলি হৈ গ'ল কেনসেল যাব এটো প্লাস হ'ব 5 plus 12 কিমান হ'ব 17 তে therefore তোমাৰ কোৱেশ্চন কেন পালা ওপৰত চাইলে কিমান আছে কোৱেশ্চনটো হ'বগে x square minus 2x plus 6 এটো আৰু ৰিমাইন্ডাৰ কেন পালো ৰিমাইন্ডাৰ পালো মই 17 ঠিক আছে এনেকৈ কৰিব লাগিব এটা নেক্সট কোৱেশ্চনটো চোৱা কি আছে এটো 2x square আমি ইয়াক ডিভাইড কৰিব লাগিব 2x square minus 1 এ কৰিব লাগে 4x cube minus 2x square minus 2 এতিয়া 2x square আছে ইয়াত আছে 4x cube গতিকে এটা x টো আহিবই আৰু 2 আছে এফালে কোফিচিয়েন্ট আছে 4 গতিকে 2x দিব লাগিব 2x যদি দিয়া 2x square minus 1 কিমান হ'ব এটো 2 to the 4 x ৰ লগত x square কৰিলে x cube আৰু 2x এ 1 ৰ লগত কৰিলে minus 2x ইয়াতে লিখিবা 4x cube minus কি হ'ব 2x হ'ব ইয়াত কোৱা সিমিলাৰ টাৰ্ম x থকা টাৰ্ম আছে নিপদ নাই ন গতিকে x কে লিখিলো minus 2x এটো তোমাৰ কি হ'ব সাইনটো বদলি হৈ যাকাৰণে কেনসেল হৈ গ'ল এটা খালি 2x টো সাইনটো বা বদলি হৈছে এটো আমি তললে নামাম কিন্তু আগত এই স্কয়াৰটো নামাম কাৰণ পাৱাৰটো যাৰ বেছি কি আগত আহিব তাৰ পিছত প্লাস 2x আহিব তাৰপা minus 3x আহিব এতিয়া তোমাৰ চোৱা 2x স্কয়াৰ ইয়াতো আছে বনিয়ে আছে দেখোন গতিকে কি কাল সাইনডালহে বদলি হ'ল গতিকে -1 এ দিয়া -1 এ 2x স্কয়াৰ লগত ইনটু কৰিলে পাবা -2x স্কয়াৰ আৰু -1 কি +1 হ'ব এই সাইনডাল বদলি হৈ যাব কেনসেল গ'ল তাৰপা এটো কিমান 2x নামি আহিব এই সাইনডাল বদলি হ'ল -1 কি প্লাস গতিকে আনবা -4 therefore তোমাৰ কোৱেশ্চন কিমান হ'ল কোৱেশ্চনটো পাবা তুমি 2x - 1 এটো আৰু ৰিমাইন্ডাৰ কিমান হ'ব ৰিমাইন্ডাৰ হ'ব 2x - 4 এনেকৈ কৰিব লাগিব ঠিক আছে and next question number 3 to চাওঁ 3 টো 3x cube minus 5x square plus 10x আৰু তোমাৰ কি দিছে -3 is divided by 3x plus 1 ঠিক আছে ইয়াতে দিয়া কেনেকৈ কৰিব লাগিব চোৱা 3x plus 1
আৰু তোমাৰ ইফালে হ'ব 3x কিউব minus 5x square plus 10x minus 3 ইয়াতে x টোক তুমি 3x কিউব বনাব লাগে গতিকে কিহে ইনটু কৰিব লাগিব কোএফিচিয়েন্টটো মিলি আছে অকল x স্কয়াৰ ললে হৈ যাব x স্কয়াৰ কৰি চাওঁ 3x + 1 তেন্তে 3x কিউব আৰু x ৰ লগত 1 কৰিলে পাম x স্কয়াৰ 3x কিউব এটো হ'ব প্লাস x স্কয়াৰ এটো প্লাস সাইনটো বদলি যাব মাইনাস কেনসেল যাব এই প্লাসটো মাইনাস হৈ যাব মাইনাসে মাইনাসে প্লাস দিব মাইনাস 6x স্কয়াৰ প্লাস 10x minus 3 গতিকে 3x টোক তুমি কি বনাব লাগে মাইনাস 6x স্কয়াৰ গতিকে এটো কি হ'ব তেন্তে 3 টোক 6 বনাবলৈ হ'লে তুমি 2 এ দিব লাগিব আগত মাইনাস চিন থকাৰ কাৰণে মাইনাস 2 আহিব আৰু x স্কয়াৰ আছে যেহেতু এটা x লাগিব মানে মাইনাস 2x এ ইনটু কৰিব লাগিব 3x + 1 ইনটু কৰা কিমান পাবা মাইনাস 6x স্কয়াৰ মাইনাস 2x টো 1 ৰ লগত কৰিলে পাবা মাইনাস 2x গতিকে লিখি দিয়া মাইনাস 6x স্কয়াৰ মাইনাস 2x ইয়াত সাইনডাল প্লাস হৈ যাব এটো কেনসেল যাব এটো প্লাস হ'ব এটো পাম আমি 12x minus 3 ঠিক আছে এতিয়া ইয়াতে তুমি কি কৰিব লাগিব চোৱা 12x minus 3 আছে গতিকে আমি কিমান নে দিম এতিয়া 4 এ দিলে আমাৰ কামটো হৈ যাব তে 4 এ দি চাওঁচোন প্লাস 4 দিলে হ'ব 3 4 যা 12 হয় আৰু ইফালে কিমান যাম 4 1 যা 4 ঠিক আছে এটো তোমাৰ কেনসেল হ'ব এটা কেনসেল হ'ল আৰু এটো মাইনাস 4 মাইনাস মানে প্লাস হ'ব আৰু খালি দুইটা আগত সাইনটো বেলেগ থকা কাৰণে মাইনাস therefore কোৱেশ্চনটো কিমান হ'ব কোৱেশ্চনটো হ'ব x স্কয়াৰ minus 2x plus 4 আৰু তোমাৰ ৰিমাইন্ডাৰ কি হ'ব ৰিমাইন্ডাৰ হ'ব -7 এনেকৈ কৰিম এবাৰ কোৱেশ্চন নম্বৰ 4 টো চাওঁচোন কি আছে 4 টো আছে যে x to the power 11 minus 5 is divided by x plus 1 এটো অকমান তোমাৰ দীঘল হ'ব যেহেতু পাৱাৰটো আমাৰ বহুত ডাঙৰ আছে x to the power 11 আছে কিন্তু বহুত ইজি হয় এটা x to the power 11 আছে 11 আছে তুমি কিহে দিবা 10 এ দিব লাগিব ন তেতিয়াহে হ'ব x to the power 10 ইনটু কৰা কিমান হ'ব তেন্তে x to the power 11 plus এটো 1 ৰ লগত x কৰিলে মানে x to the power 10 গতিকে x to the power 11 তাৰপা বাকিটো যেহেতু আমাৰ সিমিলাৰ টার্ম নে 10 থকা পাৱাৰ এটো এক্সট্ৰাকে লিখি দিম এটো দুটাটো কেনসেল যাব এটো মাইনাস হ'ব x to the power 10 আৰু এই -5 টো নমাই দিম ঠিক আছে আকৌ তোমাৰ তেনেকে কি হ'ব এটা মাইনাস সাইন আহি গ'ল মাইনাস ডাল দিব লাগিব আৰু 10 বনাব লাগিব গতিকে কিমান দিম 9 দিবা x minus x to the power 10 আহি গ'ল এতিয়া আৰু 1 ৰ লগত minus x to the power 9 ইনটু কৰিলে minus x to the power 9 হ'ব এটো সাইডত আহিব গতিকে এটো মাইনাস ডাল প্লাস হ'ব কেনসেল কৰা এটো প্লাস হ'ব এটো আগত লিখাই দিয়া x to the power 9 minus 5 আকৌ এটা 9 বনাবলৈ হ'লে কিমান 8 এ দিব লাগিব x to the power 8 গতিকে এটো x to the power 9 হ'ব আৰু 1 ৰ লগত ইনটু কৰিলে কিমান হ'ব plus x to the power 8 এটাটো কেনসেল যাব সাইন বদলি হ'ল এটো মাইনাস হৈ যাব minus x to the power 8 minus 5 এবাৰ কি হৈ যাব 7 এন দিব লাগিব x to the power 7 খালি আগত মাইনাস থকাৰ কাৰণে minus x to the power 8 তাৰপৰা তোমাৰ 1 টো আছে নহয় গতিকে এটো কিমান হ'ব minus x to the power 7 এটো সাইনডাল বদলি হ'ব কেনসেল যাব এটো আকৌ প্লাস হ'ব তাৰ মানে কি হ'ল সিমিলাৰ প্যাটাৰ্ন এতিয়া তোমাৰ যোনবিলাক অড নাম্বাৰ পাৱাৰ থকা আছে হেবোৰ অকন মাইনাস পাবা কোৱেশ্চনটোত আৰু ইভেন বোৰ্ড প্লাস পাবা গতিকে মই এটো এতিয়া সিৰিয়ালি কৈ যাম তোমালোকে চাই যাবা x to the power 7 minus 5 আকৌ যাব x to the power 6 এতিয়া হ'ব x to the power 7 আৰু ইয়াতে আহিব x to the power 6 1 ৰ লগত যেহেতু ইনটু কৰিলো এটা কেনসেল যাব এই সাইনটো বদলি হ'ব minus x to the power 6 আকৌ minus 5 টো নামি আহিব কিবা আকৌ তুমি দিয়া x to the power 5 এ দিব লাগিব minus x to the power 5 আকৌ 1 ৰ লগত ইনটু হোৱাৰ কাৰণে এটো minus x to the power 5 এটো প্লাস হৈ যাব কেনসেল যাব এটো প্লাস হ'ব x to the power 5 minus 5 আকৌ তোমাৰ x to the power কিমান হ'ব 4 যাব x to the power 5 হৈ যাব আৰু প্লাস x to the power 4 এটা কেনসেল যাব minus x to the power 4 minus 5 এটো মাইনাস কিমান x কিউব এটো x to the power 4 আহিব minus x কিউব আহিব এটো তোমাৰ প্লাস হৈ যাব কেনসেল যাব এটো প্লাস হ'ব x কিউব minus 5 তাৰপৰা তোমাৰ আকৌ কি হ'ব minus x তোমাৰ প্লাস x স্কয়াৰ আহিব x কিউব হ'ব আৰু প্লাস x স্কয়াৰ এটা কেনসেল যাব এটো মাইনাস হ'ব minus x স্কয়াৰ minus 5 এবাৰ মই কিহে দিম minus x দিম তেতিয়া হ'ব minus x স্কয়াৰ
তাৰপৰা মাইনাছ এক্স এইটো প্লাছ হৈ যাব এটা কেঞ্চেল যাব এইটো প্লাছ হৈ যাব এক্স মাইনাছ 5 এতিয়া এবাৰ কিবা যাব অকল 1হে যাব কাৰণ এক্স প্লাছ 1 আছে ন গতিকে এইটো এক্স প্লাছ 1 আহিব এইটো কেঞ্চেল যাব মাইনাছ হৈ যাব মাইনাছ প্লাছ হয় মাইনাছ therefore তোমাৰ কোৱেশ্যনটো কিমান হ'ল কোৱেশ্যনটো তোমাৰ বহুত ডাঙৰ হৈছে কি আছে তোমাৰ ইয়াতে চোৱাচোন x to the power 10 minus x to the power 9 লিখি যোৱা আৰু x to the power 8 x to the power 7 x to the power 6 x to the power 5 x to the power 4 x to the power 3 তাৰপৰা আহিব x স্কোৱাৰ তাৰপৰা আহিব তোমাৰ x তাৰপৰা লাষ্ট কি আছিলে আমাৰ লাষ্ট আছিলে +1 ইমান ডাঙৰ আহিছে গম পাইছা কিন্তু বস্তুটো বহুত ইজি হয় ৰিমাইণ্ডাৰ কিমান পালা লাষ্টত ৰিমাইণ্ডাৰ তুমি পালাগে -6 এনেকৈ ধৰণে তোমালোকে এইটো সলভ কৰিব পাৰিব বস্তুটো দীঘল হৈছে কিন্তু ইমান টান নহয় তোমালোকে কৰিব পাৰিবা এনেকৈ ধৰণে চাবা তোমালোকে বুজি নাপালে মোক ক'বা নোৱাৰা ঠিক আছে এতিয়া নেক্সট চোৱাচোন কি আছে কুৱেশ্যন নম্বৰ 5 টো divide 3x square minus 2x minus 40 by 3x plus 10 ঠিক আছে এইটো কেনেকৈ কৰিব লাগিব চোৱা ইয়াতে 3x plus 10 ললো একে আৰু লং ডিভিজন মেথডত কৰিলে হ'ব যেটো আমাৰ ৰিমাইন্ডাৰ উলিয়াব বা এনেকৈ একো কোৱা নাই ডিভাইড কৰিব আছে গতিকে লং ডিভিজনত কৰিম 3x আছে 3x স্কয়াৰ বনাব লাগে গতিকে এটা x ইনটু কৰি দিলে হৈ যাব এইটো কিমান হ'ব x ৰ লগত 3x ইনটু কৰিলে 3x স্কয়াৰ x ৰ লগত 1 কৰিলে 10 কৰিলে 10x হ'ব গতিকে এইটো 3x স্কয়াৰ আৰু যেহেতু ইয়াত সিমিলাৰ টাৰ্ম x আছে গতিকে +10 ঠিক আছে এইটো কেনসেল হ'ব এইটো মাইনাস কৰি দিয়া তাৰপৰা ইয়াতে সাইনটো বদলি হলা মাইনাস কি প্লাস মানে -12x হ'ব দুইটাৰ আগতো সাইন মাইনাস আছে গতিকে এনেকৈ পাবা -40 এতিয়া তুমি x আৰু x দুইটাতে আছে হা প্ৰবলেম নাই 3 টো কি -12 বনাব লাগে গতিকে 4 এ ইনটু কৰিব লাগিব আৰু আগৰ সাইনডাল কি আছে মাইনাস গতিকে -4 এ যদি মই ইনটু কৰো কিমান পাম ইয়াতে পাবা তোমাৰ 4 * 12x আৰু -4 ৰ লগত 10 দি কৰিলে -40 তাৰমানে আমাৰ টাৰ্মটো ওলাই গ'ল এইটো গতিকে এইটো প্লাস হৈ যাব এটা কেনসেল যাব এইটো প্লাস হ'ব এটা কেনসেল যাব 0 পাম ঠিক আছে therefore তোমালোকে লিখি দিব পাৰা কোৱেশ্চনটো কিমান পালো x - 4 ৰিমাইন্ডাৰ কিমান পালো ৰিমাইন্ডাৰ পালো 0 ঠিক আছে এনেকৈ কৰিবা তাৰপৰা নেক্সট চোৱা সেকেন্ডটো কি দিছে সেকেন্ডটো দিছে 2 + 7x + 7x স্কয়াৰ + 2x 3 / 2x + এইটো চোৱা ইয়াতে কথাটো হ'ল ইয়াতে ডিভাইডে কৰিব লাগে আগৰ নিচিনাকৈ কৰিম কিন্তু কথাটো হ'ল ইয়াতে তোমাৰ পাৱাৰবোৰ মানে হেৰি যোনটো তোমাৰ অৰ্ডাৰটো ভুল হৈ আছে ইয়াত 2x কিউবটো আগত লিখিবা তাৰপৰা লিখিবা 7x স্কয়াৰ পাৱাৰবোৰ এটা হাইয়েষ্ট টু লোৱেষ্ট হ'ব লাগে হা তেতিয়াহে তোমাৰ এই নিউমেৰিকেলটো কৰিবলৈ ইজি হ'ব তাৰপৰা এতিয়া আমি কৰিম 2x টো বনাবলৈ 2x টো গতিকে x স্কয়াৰ ইনটু কৰিম x স্কয়াৰ লগত 2x কৰিলে পাবা 2x কিউব আৰু 1 ৰ লগত x স্কয়াৰ কৰিলে পাবা x স্কয়াৰ সিমিলাৰ টাৰ্ম আছে যেহেতু তাৰ তলতে বহাম এইটো মাইনাস হৈ যাব এইটো কেনসেল যাব এইটো মাইনাস হ'ব 7 ৰ পৰা 1 গ'লে কিমান থাকে 6x স্কয়াৰ বাৰ ডাঙৰ ডাঙৰটো যেহেতু প্লাস আছে গতিকে প্লাস ঠিক আছে তাৰপিছত চোৱা নেক্সট বাকিটা টাৰ্ম নমাই দিবা 6x স্কয়াৰ বনাব লাগে গতিকে x টোক x স্কয়াৰ বনাবলৈ হ'লেটো এটা আনিবই লাগিব প্লাসে হ'ব ইয়াৰ আগত প্লাস থকা কাৰণে কিন্তু কোএফিচিয়েন্টটো 2 জেগাত 6 লাগে গতিকে 3 ইনটু 3x যদি মই কৰো কিমান পাম 3x ৰ লগত 2x কৰিলে পাবা 6x স্কয়াৰ আৰু 3x ৰ লগত 1 কৰিলে পাবা 3x গতিকে লিখি দিয়া 6x স্কয়াৰ + 3x তাৰপৰা এইটো কিমান হ'ব এইটো সাইনটো বদলি হৈ যাব গতিকে কেনসেল যাব এই এটা তাৰপৰা এইটো মাইনাস কৰা 7 ৰ পৰা 3 গ'লে কিমান থাকে 4x + 2 পাবা হা গতিকে ইয়াত কি 2x টো তুমি 4x বনাব লাগে x আছে গতিকে +2 এটা লৈ লোৱা 2 টো যায় 4x আৰু 1 ৰ লগত 2 ইনটু কৰিলে 2 কিছুমান তুমি মুখতো কৰিব পাৰিবা এনেকৈ সাইডত নকৰিলেও হ'ব গতিকে ইয়াত সাইনটো বদলি হ'ব কেনসেল যাব এইটো মাইনাস হৈ যাব কেনসেল যাব 0 therefore এইটো এটা ইজি আছে তোমাৰ কোৱেশ্চন ইকুৱেল টু কিমান পালো কোৱেশ্চন হ'ব x স্কয়াৰ + 3x + 2 আৰু ৰিমাইন্ডাৰ কিমান পালো ৰিমাইন্ডাৰ পালো 0 ঠিক আছে আজিলৈ ইমানখিনিতে শেষ কৰিছো এই এক্সাৰসাইজটোত আৰু কেইটামান অংক আছে আমি নেক্সট ভিডিঅ'টো ডিসকাস কৰিম আৰু তোমালোকৰ যদি ইয়াত কিবা ডাউট আছে তেনেহ'লে মোক কমেন্ট সেকশনত জনাব পাৰিবা তেতিয়া মই নেক্সট ভিডিঅ'টোত আকৌ এবাৰ ৰিপিট কৰি দিম আৰু এটা কথা এই যেনিবোৰ আমি লং ডিভিজন মেথডত নিউমেৰিকেল কৰিছো ইয়াতে এইবোৰ তোমালোকে খুব প্ৰেক্টিস কৰি থাকিব লাগিব তেতিয়াহে তোমালোকে কৰিব পৰা হ'বা
গতিকে তোমালোকে এবাৰ ভালদৰে চাবা আৰু কিবা বুজি নাপালে মোক জনাবা।